গৰম সহ্য কৰিব নোৱাৰি শ্ৰেণীকোঠা এৰি ওলাই আহিল শতাধিক ছাত্ৰ ছাত্ৰী। বিদ্যুৎ পানীৰ সমস্যা সমাধান নকৰিলে শ্ৰেণীকোঠাত নোসোমায় শিক্ষাৰ্থী। দক্ষিণ কামৰূপৰ কালতলী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শ্ৰেণী পৰ্যয়ন কৰিলে ছাত্ৰ ছাত্ৰীসকলে। গৰম সহ্য কৰিব নোৱাৰি শ্ৰেণী পৰ্যয়নৰ সিদ্ধান্ত শতাধিক ছাত্ৰ ছাত্ৰীৰ। বিগত 10 দিনে বিদ্যালয়খনৰ শ্ৰেণীকোঠাত নাই বিদ্যুতৰ ব্যৱস্থা। শিক্ষকৰ কাৰ্যালয়ৰ বাহিৰে কেইবাখনো শ্ৰেণীকোঠাতে বিদ্যুৎ নথকাৰ বাবে ক্ষোভিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। ইমান গৰমৰ মাজতেই বিদ্যালয় কৰ্তৃপক্ষই বিদ্যুৎ মেৰামতি নকৰাৰ অভিযোগ ছাত্ৰ ছাত্ৰী। আনহাতে বিদ্যুতৰ অসুবিধাৰ বাবে খোৱা পানীৰ সমস্যাত ভুগিছে ছাত্ৰ ছাত্ৰীসকলে। মই এইখন বিদ্যালয়ৰ জেনেৰেল সেক্ৰেটাৰী হওঁ। এতিয়া আমাৰ বিদ্যালয়ত আজি 10-12 দিন হ'ল আমাৰ বিদ্যালয়ত কাৰেণ্টৰ বিচ্ছিন্ন হৈ আছে, পানীৰ অসুবিধা হৈ আছে। আমি বহুতো সমস্যা পাইছোঁ। গতিকে সেইবোৰ সমস্যা আমি আমাৰ ইনচাৰ্জ ছাৰক জনাইছোঁ। ইনচাৰ্জ ছাৰে কৈছে যে মই ৰিজেন দিছোঁ, মই বৰ্তমান ইনচাৰ্জৰ দায়িত্বত নাই। এতিয়া আমি প্ৰেচিডেণ্টৰ ওচৰত গৈছোঁ। প্ৰেচিডেণ্টে কৈছে যে ঠিক আছে তোমালোকে যোৱা। মই শুক্ৰবাৰ দিনা মই গৈছিলোঁ। যোৱাৰ পিছত কৈছে ঠিক আছে কালি মই লাইনমেন পঠাই দিম, পঠাই দি সেইখিনি মেৰামতি কৰি দিম। সেইখিনি কথা কৈ মোক পঠাই দিলে। আমি 3-4জনে গৈছিলোঁ, তাৰ ওচৰত পঠাই দিলে। এতিয়া আজি এসপ্তাহ হ'ল, এতিয়ালৈকে আমাৰ লাইনৰ ব্যৱস্থা কোনো একো হোৱা নাই। গতিকে এতিয়া গোটেই ছাত্ৰ ছাত্ৰী ওলাই আহিছে, ক্লাছ ৰুমত থাকিব পৰা নোহোৱা হৈছে, এনেকুৱা অৱস্থা। আৰু ৰদ দিছে, ছাদ আছে ওপৰত, আৰু এনেকুৱা গৰম হয় যাতে ক্লাছ ৰুমত গ'লে আগুন জুই ওলাই আছে, এনেকুৱা অৱস্থা হৈছে। কাৰণে আমি গোটেই ছাত্ৰ ছাত্ৰী লগ হৈ এতিয়া ওলাইছে যে আমি ক্লাছ নকৰোঁ যেতিয়ালৈকে আমাৰ বিদ্যালয়ত কাৰেণ্টৰ ব্যৱস্থা নহয়, মেৰামতি কৰি নিদিয়ে, তেতিয়ালৈকে আমি ক্লাছ নকৰোঁ। এতিয়া বৰ্তমান ইনচাৰ্জ আমি জনামতে ওমৰ ছাৰ আছিল, কিন্তু এতিয়া বোলে সি ৰিজাইন দিছে। এতিয়া কোনোবা হ'ব মই নাজানো। ওমৰ ছাৰক কৈছিলোঁ, সি কৈছে যে মই ৰিজাইন দিছোঁ। দায়িত্বত নাই, সি দায়িত্বত নাই বুলি কৈছে। কি বিচাৰে আপোনালোকে? এতিয়া আমি বিচাৰোঁ যে আমাৰ যাতে অতি সোনকালে আমাৰ এক্সামো আহিছে, আমি যাতে ক্লাছ কৰিব পাৰোঁ। সেইকাৰণে আমাৰ যাতে বিদ্যালয়ত এইটো যিটো কাৰেণ্টৰ সংযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ আছে, এইটো যাতে সোনকালে ভাল কৰি দিয়ে, আমাক মেৰামতি কৰি আমাৰ ফেনৰ ব্যৱস্থাটো কৰি দিয়ে। আৰু আমাৰ পাৰ্মানেণ্ট প্ৰিন্সিপাল লাগে, কাৰণ আমাৰ বিদ্যালয়ত প্ৰিন্সিপাল নোহোৱাৰ কাৰণে আমাৰ বিদ্যালয়ত বহুতো পাৰ্মানেণ্ট সমস্যা হৈ আছে। সেইকাৰণে আমাৰ বিদ্যালয়ত পাৰ্মানেণ্ট এটা প্ৰিন্সিপাল লাগে। এই মাহৰ ভিতৰতে আমাৰ বিদ্যালয়ত প্ৰিন্সিপাল লাগে, কাৰণ আমি বহুতো সমস্যা ভুগি আছোঁ। এইবোৰ সমস্যা আমি প্ৰিন্সিপাল নোহোৱাকৈ সমাধান কৰিব নোৱাৰোঁ। উল্লেখ্য যে বিদ্যালয়খনত অধ্যক্ষ পদ খালী থকাৰ বাবেই এনে সমস্যাৰ সন্মুখীন হোৱাৰ সন্দেহ। ৰাজ্যত প্ৰচণ্ড গৰমৰ মাজতো শ্ৰেণীকোঠাত বিদ্যুৎ সংযোগ নথকাৰ কাৰ্যত সচেতন মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন ধৰণৰ সমস্যা আছে। অতি সোনকালে আমাৰ স্কুলত প্ৰিন্সিপালৰ দৰকাৰ। কি সমস্যা? পানীৰ সমস্যা। বিদ্যুতৰ সমস্যা কিমান দিন ধৰি আছে? 10 দিন ধৰি হৈ আছে। 10 দিন ধৰি। তোমালোকৰ ইনচাৰ্জক কৈছিলা নাই? কৈছিলোঁ আমি। কি কৈছে? দিম বুলি কৈছে, আৰু